বিশ্বনাথত আপৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত। বিশ্বনাথ সমষ্টিৰ আম আদমি পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলিছে বিশ্বনাথৰ বালিচাঙত। আম আদমি পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ লৈ ভোটাৰৰ কাষ চাপিছে প্ৰাৰ্থীগৰাকী। ৰাইজৰ মাজত নিৰ্বাচনী ইস্তাহাৰ বিতৰণ কৰি প্ৰচাৰ অভিযান অব্যাহত গগৈৰ। সততা আৰু কৰ্ম ৰাজনীতিৰে উন্নত বিশ্বনাথ গঢ়াৰ সংকল্প আপৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ। বালিচাঙৰ ব্যৱসায়ীৰে মত বিনিময় অনন্ত গগৈৰ। ৰাইজে সততে সন্মুখীন হৈ অহা অভাৱ অভিযোগ তথা সমস্যাৰাজিৰ ওপৰত আলোকপাত বিশ্বনাথৰ প্ৰাৰ্থীগৰাকীৰ। ভোটাৰক উদ্দেশ্যি কি ক'লে গগৈয়ে, চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। প্ৰশ্নটিৰ বাবে ধন্যবাদ আপোনালৈ। যুৱচাম হৈছে আমাৰ দেশৰ ভৱিষ্যত। গতিকে যুৱচামে আজি ধৰি লওক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। সকলোৰে হাতে হাতে আজি এণ্ড্ৰইড মোবাইল বা আইফোন, সকলো প্ৰায়বিলাক ল'ৰা ছোৱালীৰ হাতত যুৱচামৰ ওচৰত দেখা পোৱা যায়। তেওঁলোকে আজি ছ'চিয়েল মিডিয়াত হওক বা অন্যান্য ইণ্টাৰনেটতে হওক আজি বৰ্তমান সমাজ ব্যৱস্থাত কি কাম হৈ আছে, কোন ৰাজনৈতিক দলে কেনেকুৱা ধৰণৰ কাম কৰিছে, কোন ধৰণৰ নেতাই কেনেকুৱা ধৰণৰ কাম কৰিছে তেওঁলোক অৱগত হৈছে। আৰু মোৰ মই আজি প্ৰচাৰৰ কাৰণে বিভিন্ন গাঁও অঞ্চলত ভিতৰুৱা অঞ্চলবিলাকত যেতিয়া গৈছোঁ তেতিয়া তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালজীৰ নেতৃত্বত কেনেধৰণে দিল্লীত চৰকাৰ চলিছিলে, ভগৱন্ত মানজীৰ কেনেকৈ ধৰণৰ নেতৃত্বত কেনেকৈ কাম হৈছে, যুৱ সমাজে মোক যেতিয়া কৈছে মোৰ যথেষ্ট ভাল লাগিছে, মই উৎফুল্লিত হৈছোঁ। আৰু যুৱচামৰ পৰা মই যথেষ্ট সঁহাৰি পাইছোঁ। তেওঁলোকে যে এটা সুন্দৰ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক নিজে লাগি আহিছে আৰু মোক সেই যুৱচামে আৰু সেই যুৱক যুৱতীসকলে মোক আগবঢ়াই নিবলৈ তেওঁলোক যথেষ্ট আগ্ৰহী। আৰু সেই যুৱচামে মোক মোৰ নেতৃত্বটোত ভাল পাইছে আৰু যথেষ্ট যুৱক যুৱতী মোৰ কাৰণে হৈ ওলাই আহিছে। আৰু আমাৰ ৰাঘৱ চাদ্দাৰ দৰে এজন যুৱ নেতা আমাৰ যি ওলাই আহিছে, তেওঁৰ কামসমূহ যেনেকৈ ধৰি লওক আমাৰ স্বাস্থ্য বীমাৰ ওপৰত চৰকাৰে যি আগৰ কৰ লগাই আছিলে, সেই কৰটো আজি তেখেতে চৰকাৰৰ ওপৰত যি ধৰণৰ চাপ প্ৰয়োগ কৰিছিলে, সেই চাপ প্ৰয়োগ কৰাৰ ফলত আজি স্বাস্থ্য বীমাৰ পৰা চৰকাৰে কৰটো আঁতৰাবলৈ বাধ্য হ'ল। আজি যেনেকৈ বিমানবন্দৰসমূহত খাদ্য সামগ্ৰীৰ দাম 200ৰ পৰা 400 টকা আছিলে, সেই খাদ্য সামগ্ৰীৰ দাম আজি 10 টকাৰ পৰা 20 টকা হ'ল, কেৱল মাত্ৰ আমাৰ সাংসদসকলৰ কাৰণে। আমাৰ সাংসদসকলে তেনেকৈ বলিষ্ঠ নেতৃত্বত তেওঁলোকৰ কামবিলাক কৰি দেখাইছে। তেওঁলোকে যেনেকুৱা ধৰণৰ কথাবিলাক উপস্থাপন কৰে সেই কামৰ ওপৰত তেওঁ দৃঢ়তাৰে সেই কামবিলাক কৰি যায়। আৰু যুৱচামৰ ওচৰত যথেষ্ট তেওঁলোক প্ৰচাৰ হৈছে আৰু তেওঁলোক উৎফুল্লিত হৈছে। আৰু সেই যুৱচামে আমাৰ দলটোক আঁকোৱালি লোৱাৰ বাবে তেওঁলোকক সকলো যুৱচামক মই ধন্যবাদ জনালোঁ। আৰু তেওঁলোক যাতে সজাগ হওক, আমাৰ সমাজখনৰ প্ৰতি এটা সচেতনতা ভাৱ আনক আৰু সমাজখন শুদ্ধ আৰু সুন্দৰ কৰি পেলাওক। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সোৰেন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।